যোৱা জানুৱাৰী মাহত অসমৰ কেবিনেটে এটা সিদ্ধান্ত লৈ 3জনীয়া এটা উপসমিতি গঠন কৰি দিছিলে প্ৰাদেশিকৰণ অৰ্থাৎ বিদ্যালয় প্ৰাদেশিকৰণ বিষয়টোৰ তথ্যবোৰ যুগুত কৰাৰ বাবে আৰু বিষয়বোৰ নিষ্পত্তি কৰাৰ বাবে কিন্তু এই 3জনীয়া যি উপসমিতি এই উপসমিতিয়ে দল সংগঠনবোৰক গুৰুত্ব দিয়া নাই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থা এটি শক্তিশালী সংস্থা বৰ্তমান এই সংস্থাই আবেদন জনাইছিল যে এই 3জনীয়া কমিটিৰ লগত মিলিত হ'ব বুলি কিন্তু সেই আবেদনক গুৰুত্ব দিয়া নাছিল নিদিয়াৰ ফলতেই কালি কিন্তু সংবাদ মেল যোগে তেখেতসকলে সংগঠনৰ উচ্চস্তৰীয় বিষয়ববীয়াসকলে কঠোৰভাৱে হকিয়াই দিছে যে পুনৰ তেখেতসকলে আন্দোলনত নামি পৰিব তাৰে মাজতে পলাক্ষী দাস কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম চৰকাৰখনক বিশেষভাৱে আহ্বান জনাইছে এই বিষয়বোৰ নিষ্পত্তি কৰাৰ কাৰণে শিক্ষকসকলৰ প্ৰতি উপদৃষ্টি দিয়াৰ কাৰণে পলাক্ষী দাসে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আহকচোন চাই লওঁ যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষকসকলক সঁচা অৰ্থত কেতিয়া সন্মান দিব সঁচাকৈ ভাবিলে আচৰিত লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ সোশ্যাল মিডিয়াতে হওক বা ৰাজহুৱা সভাতে হওক বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষকসকলৰ সমস্যাবিলাক সমাধান কৰিম বুলি কয় কেতিয়া কৰিম বুলি কয় যেতিয়া শিক্ষকসকলে ৰাজপথত ওলাই আহে ঠিক তেনেদৰে শিক্ষকসকলে ৰাজপথত ধৰ্ণা কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰা সমান্তৰালকৈ তেওঁলোকে অন্নশনৰ কাৰ্যসূচী তেওঁলোকে লয় তাৰ পিছত এইখন চৰকাৰৰ গা লৰে বুলি ক'ব নোৱাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু ক্ষেত্ৰত তেওঁ মুখখন খোলে সভাতে হওক বা সামাজিক মাধ্যমতে হওক তেওঁ কয় যে শিক্ষকসকলৰ সমস্যাসমূহ সমাধান কৰিম এতিয়া কথা হৈছে যে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষকসকলৰ সমস্যাবিলাক সমাধান কৰিম বুলি কয় যেতিয়া সমাধানৰ সময় আহি পৰে এটা নিৰ্দিষ্ট সময় আহি পৰে সমাধান কৰাৰ বাবে শিক্ষকসকলৰ যিসমূহ সমস্যা সেই সমাধান কৰাৰ যেতিয়া সেই সময়টো আহি পৰে নিৰ্দিষ্ট এটা সময় সেই সময়ত কি কৰে এইখন চৰকাৰে এই শিক্ষকসকলৰ কথা নুশুনে তেওঁলোকৰ দাবীসমূহ গুৰুত্ব সহকাৰে নলয় তেওঁলোকক আলোচনালৈ নামাতে এনেধৰণৰ মানে দেখিবলৈ পোৱা যায় এতিয়া কথা হৈছে কি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই 2006 চনৰ আগত প্ৰতিষ্ঠিত আৰু 1/1/2006 চনৰ পিছত বিভাগীয় অনুমতি প্ৰাপ্ত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে প্ৰায় 2319খন শিক্ষানুষ্ঠান লগতে ইয়াত কৰ্মৰত শিক্ষক কৰ্মচাৰী আৰু 2013-21 চনৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী মিলি প্ৰায় 19,527 গৰাকী শিক্ষক কৰ্মচাৰীয়ে 2017-18 চনৰ পদ প্ৰাদেশিকৰণৰ আইনখনৰ পূৰ্ণাংগ সংশোধনৰ সমান্তৰালভাৱে এই শিক্ষানুষ্ঠান আৰু শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণৰ দাবীৰে দীৰ্ঘদিন ধৰি বিভিন্ন সময়ত গণতান্ত্ৰিকভাৱে ধৰ্ণা অনশন আদি কাৰ্যসূচী গ্ৰহণ কৰি আহিছে 10 জানুৱাৰী 2025 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰৰ সাপ্তাহিক কেবিনেটত এই সমস্যাটো সমাধানৰ কাৰণে মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া লগতে দুজন কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু জয়ন্ত মল্লভ বৰুৱাক লৈ পেলাই এখন উপসমিতি গঠন কৰি দিয়ে কিন্তু এতিয়া গুৰুত্বপূৰ্ণ কথা এইটো যে এই কমিটিখন যিখন কেবিনেট উপসমিতি গঠন কৰি দিছিল চৰকাৰে সেই উপসমিতি গঠন কৰি যিখন চৰকাৰী নটিফিকেশন জাৰি কৰা হৈছে তাত স্পষ্টভাৱে লিখা আছে যে 1/1/2006 চনৰ আগত স্থাপিত অৱশিষ্ট অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানখিনি প্ৰয়োজন সাপেক্ষে আইনৰ সংশোধন কৰি হলেও আউটত আনিব লাগে এই আপোনাৰ যিখন সমিতিয়ে নটিফিকেশন জাৰি কৰা আছিল তাত উল্লেখ আছে আৰু লগতে উল্লেখ আছে যে এই সম্পৰ্কে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ লগত অৰ্থাৎ সংস্থাৰ লগত আলোচনাৰ মাজেৰে এখন প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ চৰকাৰে কেবিনেট উপসমিতিক পৰামৰ্শ বা নিৰ্দেশ দিছিলে আনহাতে 2001-13 আৰু 21 চনত কাৰ্যালয়সমূহৰ ভুলতে হওক বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন অজুহাত চৰকাৰে দেখুৱাই আপোনাৰ এই সকল শিক্ষক কৰ্মচাৰীসকলক বঞ্চিত কৰিছিলে এইবাৰ প্ৰাদেশিকৰণৰ আওতাত এই সকলক পুনৰবাৰ তেওঁলোকক লোৱা হোৱা নাই এটা এটা বহুত গুৰুত্বপূৰ্ণ কথা হয় লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যিখন উপসমিতি গঠন কৰি দিছিলে সেই উপসমিতিখনে এই শিক্ষক যি হল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক অন্ধকাৰত ৰাখিছে কাৰণ এই কেবিনেট উপসমিতিখনে তেওঁলোকক সমস্যাৰ ওপৰত আলোচনা কৰিবলৈ আমন্ত্ৰণ জনোৱা নাই
সমস্যাসমূহ উপস্থাপন কৰিবৰ কাৰণে যিসমূহ তেওঁলোকৰ দাবী আছে সমস্যা আছে সেই সমস্যাবিলাক উপস্থাপন কৰিবৰ কাৰণে সুযোগ দিয়া নাই মানে সম্পূৰ্ণ অন্ধকাৰ ৰাখি শিক্ষকসকলক এই উপসমিতিখন যিখন উপসমিতি গঠন কৰি দিছিলে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া লগতে কেশৱ মহন্ত যিখন উপসমিতি গঠন কৰি দিছিলে সেই ৰনোজ পেগু ডাঙৰীয়া আছে সেই উপসমিতিখনে এই সকল শিক্ষক কৰ্মচাৰীসকলক সম্পূৰ্ণৰূপে অন্ধকাৰ ৰাখিছে তেওঁলোকক নিমন্ত্ৰণ জনোৱা নাই তেওঁলোকৰ দাবীসমূহ শুনিবলৈ বিচৰা নাই সম্পূৰ্ণ মানে তেওঁলোকক অতৰাই ৰাখিব বিচাৰিছে কিন্তু যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে শিক্ষকসকলৰ সমস্যা সমাধান কৰিম কৈছিলে এই সমাধান তেওঁ নিজৰ ইচ্ছামতে কৰিব নেকি তেওঁ নিজৰ ইচ্ছামতে সমাধান কৰিম বুলি যদি ভাবিছে এইটো এটা বহুত ভুল কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কাৰণ আপুনি সৰ্বা নহয় আপুনি মুখ্যমন্ত্ৰী হয় এখন ৰাজ্যৰ আপুনি মুখ্যমন্ত্ৰী কিন্তু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হলেও আপুনি নিজাববীয়াকৈ হিটলাৰী নিচিনাকৈ আপুনি কিছুমান মানে সিদ্ধান্ত ল'ব নোৱাৰিব শিক্ষকসকলৰ লগত আলোচনা কৰিব লাগিব যদি আলোচনাই নকৰে তেন্তে এই সমিতিখন কিহৰ কাৰণে গঠন কৰি দিছিলে এই সমিতিখন গঠন কৰি দিয়াৰ কিন্তু যুক্তি নাছিলে তেওঁলোকে যদি নিজৰ দাবীসমূহ উত্থাপন কৰিব নোৱাৰে তেওঁলোকে যদি আপোনালোকে সুযোগেই নিদিয়ে তেওঁলোকক যদি আমন্ত্ৰণে নজনায় তেন্তে একচেটিয়াভাৱে কেৱল এখন চৰকাৰৰ সুবিধাৰ বাবে এখন মানে প্ৰস্তুত কৰিছে বুলিহে এতিয়া মানে সকলোৱে ভাবিব কাৰণ শিক্ষকসকলক আমন্ত্ৰণে জনোৱা নাই তেন্তে এনেকুৱা উপসমিতি দৰকাৰেই নাছিলে এতিয়া এইখন চৰকাৰ মই প্ৰশ্ন সুধিব বিচাৰিছো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত কেবিনেট উপসমিতিয়ে কাৰ লগত আলোচনা কৰি প্ৰস্তুত কৰিছে এটা ডাঙৰ কথা আৰু জানিব বিচাৰিছো আমি সকলোৱে জানিব বিচাৰিছো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যিখন কেবিনেট উপসমিতি গঠন কৰি দিছিলে তেওঁলোকে কাৰ লগত আলোচনা কৰি পেলাই প্ৰস্তুত কৰিছে এইটো আমাক জনাব লাগিব আৰু লগতে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থা তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিবলৈ সুযোগ দিয়া হ'ব নে নহয় যিসমূহ দাবী আছে শিক্ষকসকলৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাসকলৰ যিসমূহ দাবী আছে সেই দাবীসমূহ তেওঁলোকক উত্থাপন কৰিবলৈ সুযোগ দিব নে নিদিয়ে এইখন চৰকাৰে নে তেওঁলোকে নিজা ইচ্ছা অনুসৰি অলৰেডি তেওঁলোকে মানে এখন নীতি প্ৰস্তুত কৰিয়ে পেলালে সেইটো আমি জানিব বিচাৰিছো আৰু সেই উত্তৰ পাম বুলি আমি আশা ৰাখিছো যদিও হাতত সময় কম আছে লগতে এই উপসমিতি সদস্যসকলে নিজৰ ঘৰৰ মানুহৰ লগত আলোচনা কৰিব নেকি তেওঁলোকৰ নিজৰ ঘৰৰ পৰিয়ালৰ অংগী লগত আলোচনা কৰি পেলাই এই শিক্ষকসকলক অন্ধকাৰ ৰাখি পেলাই পুনৰ বঞ্চিত কৰাৰ পৰিকল্পনা কৰিছে নেকি যদি আপোনালোকে নিজৰ ঘৰৰ ফেমিলিৰ লগত আলোচনা কৰি পেলাই মানে সিদ্ধান্ত ল'ব আৰু এই সকল শিক্ষকক যদি পুনৰবাৰ বঞ্চিত কৰিব বিচাৰিছে তেনলে সঁচাকৈ এইখন চৰকাৰক ধিক্কাৰ দিব ৰাইজে কাৰণ আপোনালোকে মানে কেৱল নিজৰ কথা ভাবে এটা কথা মনত ৰাখিব ডাঙৰ জোৰাবাটৰ ৰাস্তাটো ডাঙৰ হোল্ডিংত লিখা থাকে হোল্ডিংবিলাকত লিখা থাকে যে দ্ৰুতগতি স্বৰ্গগতি বুলি লিখা থাকে এতিয়া মই এইখন চৰকাৰ ক'ব বিচাৰিছো দ্ৰুতগতি চৰকাৰৰ ক্ষতি যদি আপোনালোকে দ্ৰুতগতিভাৱে কাম কৰে নহয় আপোনালোকৰ চৰকাৰে ক্ষতি হ'ব কাৰণ এই শিক্ষকসকলেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে এই শিক্ষকসকলেও নাগৰিক হয় এই শিক্ষকসকলেও ভোট প্ৰদান কৰে তেওঁলোকে যদি আপোনালোকে দ্ৰুতগতি নিজৰ লাভালাভৰ বাবে এনে ধৰণৰ কাৰ্য হাতত লৈছে তেনেহলে দ্ৰুতগতি চৰকাৰৰ ক্ষতি মনত ৰাখিব আৰু আশা ৰাখিছো যে এই শিক্ষকসকলক আপোনালোকে আমন্ত্ৰণ জনায় সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাক আমন্ত্ৰণ জনাওক আৰু তেওঁলোকক সুযোগ দিয়ক তেওঁলোকৰ দাবীসমূহ মানে ভালদৰে উপস্থাপন কৰিবলৈ সুযোগ দিয়ক তেওঁলোকক আমন্ত্ৰণ জনাওক তেওঁলোকৰ লগত আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হওক